হয়, শিৱসাগৰ তথা অসমবাসীৰ বাবে এটা অতি ভাল লগা খবৰ আৰু সেয়া হৈছে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ডক্টৰ নীলাক্ষী ফুকন বৰগোহাঁয়ে ৰচনা কৰা লিখা এখন গ্ৰন্থ বিশ্বৰে ভিতৰত এটা অন্যতম উল্লেখযোগ্য গ্ৰন্থগাৰ হিচাপে পৰিচিত ইউনিভাৰ্চিটি অৱ চিকাগোৰ লাইব্ৰেৰীত গ্ৰন্থাগাৰত স্থান পাইছে এই বাইদেউ ডক্টৰ নীলাক্ষী ফুকন বৰগোহাঁয়ে লিখা এখন গ্ৰন্থ আৰু সেইখন হৈছে মোৰ হাতত থকা এখন ফিমেল ডেন্স ট্ৰেডিশ্যন অৱ আছাম। এই গৱেষণামূলক গ্ৰন্থখনে স্থান লাভ কৰিছে ইউনিভাৰ্চিটি অৱ চিকাগোৰ গ্ৰন্থাগাৰত, যাক লৈ উৎফুল্লিত হৈ পৰিছে লেখিকাগৰাকীৰ লগতে এই বিষয়টোত আচলতে জড়িত হৈ থকা সকল। মই মোৰ কাষত বৰ্তমান লেখিকা তথা অধ্যাপিকা ডক্টৰ নীলাক্ষী ফুকন বৰগোহাঁই আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম এই সুখবৰটো কেতিয়া লাভ কৰিছিলে আৰু কি ধৰণে এই প্ৰচেষ্টা অগ্ৰসৰ হৈছিলে আপোনাৰ? প্ৰকৃততে দুমাহমান আগতে মোৰ এগৰাকী শুভাকাংক্ষীৰ পৰা মই এই সুখবৰটো পাইছিলোঁ। তেওঁ বিভিন্ন ধৰণৰ অধ্যাপনাৰ লগত জড়িত আৰু তেওঁ অধ্যয়ন কৰিবৰ বাবে গুগল চাৰ্চ কৰোঁতে মোৰ কিতাপখনৰ নাম দেখি তেখেতো যথেষ্ট উৎফুল্লিত হৈ পৰিছিল আৰু মোক লগে লগে এই খবৰটো দিছিল। আৰু মই নিজেও এই বিষয়ে প্ৰমাণিক তথ্য নোপোৱালৈকে বিশ্বাস কৰিবলৈ টান পাইছিলোঁ, কাৰণ এনেকুৱা এটা খবৰ আচলতে এক প্ৰকাৰ মোৰ কাৰণেও বিৰল আৰু আমাৰ অসমৰ কাৰণেও বিৰল বুলিয়ে মই অনুভৱ কৰিছোঁ, কিয়নো অসমৰ নৃত্য সম্পৰ্কীয় এখন গ্ৰন্থই ইউনিভাৰ্চিটি অৱ চিকাগোৰ লাইব্ৰেৰীত স্থান পোৱাটো আচলতে আমাৰ আন্তৰ্জাতিক ক্ষেত্ৰত আমাৰ নৃত্য সম্পৰ্কীয় গৱেষণাই যে স্থান পাইছেগৈ বা ঢুকি পাইছেগৈ সেইটো প্ৰমাণিত কৰিছে। আৰু ইয়াৰ লগতে মই ক'বই লাগিব যে ডক্টৰ নগেন শইকীয়া ছাৰৰ তত্ত্বাৱধানত মই যিখিনি কাম কৰিবলৈ সুবিধা পাইছিলোঁ সেইকাৰণে হয়তো এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী ছাৰ মোৰ গুৰু আছিল নৃত্যৰ, আৰু তেখেতৰ তত্ত্বাৱধানত মই নৃত্য সম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰিছিলোঁ আৰু প্ৰেক্টিকেলি যিখিনি জানিব লাগে সেইখিনিও বিভিন্ন সময়ত তেখেতে বহু সময় মোক দিছিল। আৰু এই কিতাপখনৰ প্ৰকাশক নবীন বৰুৱাদেৱেও খুব উৎফুল্লিত হৈ পৰিছে। তেখেতে প্ৰকাশন গোষ্ঠীটো হৈছে পূৰ্বাঞ্চল প্ৰকাশন গুৱাহাটীৰ, আৰু তেখেতেও কৈছে যে তেখেতৰ এটা সপোন বাস্তৱত পৰিণত হ'ল, কাৰণ তেখেতে ইংৰাজী কিতাপসমূহৰ যি প্ৰকাশন আৰম্ভ কৰিছিল তেতিয়াই তেওঁৰ এটা সপোন আছিল যে আন্তৰ্জাতিক ক্ষেত্ৰত তেওঁৰ কিতাপে স্থান পাবগৈ, আৰু সেইটো আজি সফল হৈছে বুলি তেওঁ মোক অনুভৱ কৰা বুলি জানিবলৈ দিছিল। থুলমূলকৈ সুধিব বিচাৰিম, কিতাপখনত সংখ্যক কি কি বিষয়বস্তু সন্নিৱিষ্টমূলক? মূলতঃ প্ৰথমতেই মই অসমৰ নৃত্য পৰম্পৰা সম্পৰ্কে আলোচনা কৰিছোঁ, আৰু লগতে এই নৃত্য পৰম্পৰাসমূহ কেনেধৰণে প্ৰচলিত হৈ আহিছে আমাৰ বিভিন্ন স্থানত, গোটেই অসমতে মই ক্ষেত্ৰ অধ্যয়ন কৰি বিভিন্ন স্থানত যিবিলাক ভাস্কৰ্য আছে বা যিমানখিনি পাৰোঁ মই অসম বুৰঞ্জী অধ্যয়ন কৰি বুৰঞ্জীসমূহত যি ধৰণে ইয়াৰ উল্লেখ আছে এই সকলোবিলাক তথ্য সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰত্যেকটো স্ত্ৰী নৃত্য শৈলীৰ একোটাকৈ বিশদ বৰ্ণনা মই দাঙি ধৰিছোঁ। হয়, এই খবৰে নিশ্চয় উৎফুল্লিত কৰিছে আপোনাৰ এই কিতাপখনৰ যিসকলে সহায় কৰিছিলে। হয়, কিতাপখনত সহায় কৰাৰ ক্ষেত্ৰত মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই শইকীয়া ছাৰৰ কথা, গোস্বামী ছাৰৰ কথা, নবীন বৰুৱাদেৱৰ কথা, আৰু লগতে মই ক'ব লাগিব যে এক সুদৃশ্য বেটুপাতৰ অলংকৰণ কৰিছিল অনুপম ভৰদ্বাজ নামৰ শিল্পীগৰাকীয়ে, আৰু বেটুপাতত যিগৰাকী শিল্পীৰ ফটো আছে সেইগৰাকী হৈছে এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী অসমৰ মল্লিকা কন্দলী, ডক্টৰ মল্লিকা কন্দলী। তেওঁ নিজেও এগৰাকী নৃত্য গৱেষক। গতিকে আমি সকলোৰে সমন্বয়ত এটা সপোন বাস্তৱত পৰিণত হৈছে বুলি মই অনুভৱ কৰিছোঁ। হয়, সঁচাকৈয়ে ভাল লগা খবৰ। মই পুনৰ দেখুৱাইছোঁ এই গ্ৰন্থখনেই ইউনিভাৰ্চিটি অৱ চিকাগোৰ লাইব্ৰেৰীত স্থান লাভ কৰিছে, আৰু এই গ্ৰন্থখনত যি পৰম্পৰাগত স্ত্ৰী নৃত্যশৈলী আছে সেইসমূহৰ বিষয়ে ইয়াত সন্নিৱিষ্ট হৈ আছে। আৰু নিঃসন্দেহে ভাল লগা খবৰ এই কাৰণেও যে এই অসম তথা ভাৰতৰ যি নৃত্যশৈলী স্ত্ৰী নৃত্যশৈলী এইবিলাকৰ বিষয়ে আচলতে বিদেশৰ যি গৱেষক আছে বিদেশত সেই বিশ্ব দৰবাৰলৈ তথা যোৱা বাট কাটি নিয়াৰো এক আচলতে এয়া পথ
প্ৰশস্ত হৈছে বুলি ক'লেও হয়তো ভুল নহ'ব, কাৰণ হয়তো সেই গ্ৰন্থগাৰটো বিভিন্নজনে অধ্যয়ন কৰিব আৰু অসমৰ এই নৃত্যশৈলীসমূহৰ বিষয়েও অৱগত হ'ব। এয়া স্বাভাৱিকতে ভাল লগা খবৰ। 262 পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বাঞ্চল প্ৰকাশকে, আৰু বৰ্তমান যি আচলতে ইউনিভাৰ্চিটি অফ চিকাগোত স্থান লাভ কৰিছে, সেই খবৰে সকলোকে আনন্দিত তথা উৎফুল্লিত কৰি তুলিছে।